নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ৱেলকাম টু এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠ ইউটিউব চেনেল। আজি তোমালোকৰ কাৰণে লৈ আহিছো বিজ্ঞান বিষয়টোৰ কেমিষ্ট্ৰি যিটো পাৰ্ট আছে, সেই কেমিষ্ট্ৰি পাৰ্টটোৰ তোমালোকে যিহেতু এক্সাম দিবা, সেই এক্সামটোত যাতে সহজ কেনেকে হয় বা কেনেকে এক্সপেক্টেড টপিকবোৰ আমি পাব পাৰি বা কেনেকে কুৱেশ্যনবোৰ আহিব, সেই গোটেইখিনি থ্ৰলি এটা ৰিভাইজ দিম। আৰু কোনখিনি বস্তু আটাইতকৈ ইম্পৰ্টেণ্ট বা যিখিনি মানে তোমাৰ কুৱেশ্যন পেপাৰত আহিব যেন লাগি আছে বা আহিছে, সেইখিনি কথা তোমালোকৰ এইটো ভিডিঅ'ৰ জৰিয়তেই আমি দিবলৈ যত্ন কৰিছো। আৰু এই ভিডিঅ'টো মই আজি ৰাতি 11টা বজাত ৰেকৰ্ড কৰাৰ উদ্দেশ্যটো হ'ল তোমালোকৰ পৰীক্ষাটো যাতে 100% ভাল হয়। আৰু মোৰ আশা তোমালোকৰ পৰীক্ষা ভাল হ'ব আৰু ভাল হোৱাৰ কথাই। কাৰণ মই তোমালোকৰ কাৰণে ছায়েন্সটোত যিমানখিনি চেষ্টা কৰি আছো, তোমালোকে ইমানখিনি চেষ্টা কৰি আছা, আৰু যাৰ ফলস্বৰূপে তোমালোকৰ আজিৰ যিটো কেমিষ্ট্ৰি পাৰ্টৰ ভিডিঅ' হ'ব, বহুতৰে বোলে টান লাগে, কিন্তু সেই টানটো আজি ইজি কৰিমেই। আৰু তোমালোকে সেম তেনেকে ফিজিক্স আৰু বায়'লজি লগত ইবিএছৰ ভিডিঅ'খিনিও কালিৰ ভিতৰতে পাই যাবা। আৰু আজি তোমালোকে কেমিষ্ট্ৰি পাৰ্টটো এতিয়াই ভালকে পঢ়ি যোৱা, এই ভিডিঅ'টো এতিয়াই চাই যোৱা, আৰু পঢ়িব একো নালাগে। গতিকে বলা ভিডিঅ'টো ষ্টাৰ্ট কৰো। ডিয়াৰ ষ্টুডেণ্টছ, চোৱা, এতিয়া তোমালোকৰ যিটো প্ৰথম চেপ্টাৰ আছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, এই চেপ্টাৰটোত যদি আমি ফাৰ্ষ্ট কুৱেশ্যনটো পঢ়িবলৈ যাওঁ, ইয়াত আছে যে বায়ুৰ অক্সিজেন আৰু মেগনেছিয়ামৰ মাজত তোমাৰ হোৱা বিক্ৰিয়াৰ ফলাফলটো কি হ'ব। ফলাফলটো মই এইটো কি হ'ম, আমি জানো যে কিবা এটা বস্তু পুলে ছাই ওলাই, গতিকে যিটো পাউডাৰ ওলাব বা সেইটো কেনেকুৱা ছাই প্ৰকৃতিৰ হ'ব। আৰু ইয়াৰ নামটো কি হ'ব, মেগনেছিয়াম অক্সাইড বা MgO। আৰু MgOৰ ৰংটো কি হ'ব, বগা ৰং। ঠিক আছে, মেগনেছিয়াম ফিটা বায়ুত দহন, এইটো দহল হৈ আছে, দহন হ'ব, দহন কৰিলে জ্বলি উঠা শিখা ৰংটো কেনেকুৱা হ'ব, উজ্জ্বল বগা হ'ব। ঠিক আছে, এইটো তোমালোকৰ কুৱেশ্যনবোৰ আহি থাকে বা আহে। তাৰ পিছতটো চোৱাচোন কি কৈছে, যে ৰোহিতে পৰীক্ষা নলত লেড নাইট্ৰেট PbNO3 লৈ তাত পটেছিয়াম আয়োডাইড বা KI দ্ৰব্য যোগ কৰিলে ৰোহিতে কি দেখা পাব। যে কি এইটো ৰিয়েকশ্যন কিন্তু আহে পৰীক্ষাত, হা, এইটো বহুত ইম্পৰ্টেণ্ট বা মানে এটা এক্সপেক্টেড। আৰু পিবি আৰু এইটো কেনেকুৱা হয়, হালধীয়া কালাৰৰ হয়। কেনেকুৱা হয়, হালধীয়া কালাৰ। কোনটো হালধীয়া কালাৰ হয়, যিটো অদক্ষেপ, সেইটো PbI2, সেইটো হ'ব কি অদক্ষেপ, আৰু এইটো কেনেকুৱা হালধীয়া কালাৰৰ হ'ব। ঠিক আছে, তাৰপিছত হ'ল তোমাৰ যে যদি তোমাক তোমাক কি কৰে, জিংকৰ টুকুৰা কিছুমান দিয়া হয়, তাত ACl আৰু H2SO4 এচিড যোগ কৰা হয়, তুমি ঠিক সেই মতে যোগ কৰিলা, তুমি কি দেখিবা, যেতিয়া জিংকৰ লগত আমি HCl যোগ কৰিম, তেতিয়া ZnCl2 আৰু এটা হাইড্ৰজেন, আৰু আমি কি দেখা পাম, হাইড্ৰজেন গেছ এটা উৎপন্ন হ'ব। তাৰপিছত জিংকটো যদি আমি H2SO4 সালফিউৰিক এচিডৰ লগত আমি ৰিয়েকশ্যন কৰোঁ, তেনেহ'লে কি পাম, আমি H2 এটা গেছ পাম। গতিকে মই দেখা পাম যে জিংকৰ কণিকা সৰু হ'ব ধৰিব আৰু বুৰবুৰণি সৃষ্টি হ'ব, য'ত ACl গেছ পোৱা যাব, আৰু লগতে পাত্ৰটো কেনেকুৱা গৰম হ'বলৈ ধৰিব। ঠিক আছে, তাৰপিছত তোমালোকৰ মই সন্তুলনৰ কাৰণে তোমালোকক ইয়াত 20টা সন্তুলন মই দিছো। এই 20টা সন্তুলনত তোমালোকে প্ৰেক্টিচ কৰা। মই এইটো আকৌ দেখুৱাই দি আছো, এই যিখিনি তোমালোকক মই দিছো, চোৱা, ইয়াত 20টা মই সন্তুলন কৰিবলৈ দিছো। 20টা সন্তুলনৰ ভিতৰত তোমালোকে 20টা প্ৰেক্টিচ কৰা, যিটো নোৱাৰা কমেণ্ট ছেকশ্যনত জনাবা, মই এইটো কৰি দিম। তাৰপিছত চোৱা কি হৈছে, যিমানবোৰ কিতাপত বিক্ৰিয়া আছে, একদম প্ৰতিস্থাপন বিক্ৰিয়া বা অপহৰণ বিক্ৰিয়া, দ্বি অপহৰণ বিক্ৰিয়া, সংযোজন বিক্ৰিয়া, বীজজন বিক্ৰিয়া, তাপীয় বীজজন বিক্ৰিয়া, তাপগ্ৰাহী বিক্ৰিয়া, তাপবৰ্জী বিক্ৰিয়া, জাৰণ বিজাৰণ বিক্ৰিয়া, বুজি পাইছা নে নাই? এই গোটেইখিনি বিক্ৰিয়াৰ সংজ্ঞা তুমি শিকিব লাগিব, আৰু এটা এটা এক্সাম্পল তোমালোকে শিকিব লাগিব। এইটো হ'ল তোমালোকৰ এটা কমন কুৱেশ্যন। তাৰপিছত ভৌতিক চিহ্ন যিবোৰ আছে, চলিড, লিকুইড, গেছ, একুৱাছ, এই গোটেইখিনি বস্তু তোমালোকে অলপ চলপ চাব লাগিব। কাৰণ তোমালোকৰ খালী ঠাই দি দিয়ে, তাত চলিড, লিকুইড, গেছ নে একুৱাছ, এইখিনি বস্তু তোমালোকৰ ভৌতিক চিহ্নবোৰ লিখিব লাগে। ৰেডক্স বিক্ৰিয়াটো তোমালোকে চাব লাগিব। ৰেডক্স বিক্ৰিয়াটো তোমালোকে যদি নোৱাৰা বা এতিয়াও নাই বুজা, তেনেহ'লে আমাৰ এইটো ইউটিউব চেনেলতেই তোমাৰ ৰেডক্স বিক্ৰিয়া ভালকে বুজাই দিছো। লগতে তাৰ পিছৰ যিটো টপিক আছে, জাৰক আৰু বিজাৰক পদাৰ্থ, এই জাৰক আৰু বিজাৰক পদাৰ্থ যিটো টপিক আছে, এই টপিকটো মই ইউটিউবতে আমাৰ এইটো চেনেলতে আপলোড কৰিছো, তাৰো লিংক আমি ডেছক্ৰিপশ্যন বক্সত দি দিম। তাৰপিছত ক্ষয়ীভৱন আৰু দুৰ্গন্ধিত ৰেঞ্চিডিটি কিয় হয়, এইখিনি তোমালোকে জানা। নিশ্চয় এটা কথা জানা যে ৰেঞ্চিডিটি বা দুৰ্গন্ধিতা নহবলৈ বা দূৰ কৰিবলৈ আমি নাইট্ৰজেন গেছটো চিপছৰ পেকেটত ভৰাও। এইবোৰ তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহে। তাৰপিছত এচিড, ক্ষাৰ আৰু লৱণত তোমালোকে এচিডৰ সোৱাদ, ক্ষাৰৰ সোৱাদ, লিটমাছ পেপাৰত এচিড ক্ষাৰকে কি পৰিৱৰ্তন কৰে, এইখিনি চাব লাগিব। লিটমাছ দ্ৰব্য কি, এইটো চাবা। তাৰপিছত প্ৰাকৃতিক আৰু কৃত্ৰিম সূচকবোৰ কি, এইখিনি চাবা। ৰঙা বন্ধাকবিৰ পাত, হালধি, হাইড্ৰেঞ্জিয়া, পিটনিয়া, জিৰেনিয়াম,
আৰু আজি যিবোৰ ফুল আছে এই ফুলবোৰৰ ৰঙীন পাহিটো কি হয় এটা ৰঞ্জক থাকে আৰু সেই ৰঞ্জকটোৱে কি কৰে এচিড ক্ষাৰ থকাটো সূচায় ঠিক আছে এচিড ক্ষাৰ আছে নে নাই সেইটো আমি উলিয়াব পাৰি তাৰপিছত গাণিতিক সূচক কি ইয়াৰ উদাহৰণ কি পিয়াজ লং তেল এইবোৰ তোমালোকে নিশ্চয় জানা এইখিনি বস্তু তোমালোকে চাবা তাৰপিছত তীব্ৰ এচিড HCl H2SO4 HNO3 নাইট্ৰিক এচিড এইখিনি তোমালোকে চাবা তীব্ৰ ক্ষাৰ কি কি আছে NaOH CaOH2 KOH MgOH2 এই গোটেইখিনি বস্তু তোমালোকে চাবা আকৌ ইয়াৰ লগত তোমালোকে কাৰ্যকলাপ 2.3 2.5 2.8 2.9 2.15 এইখিনি তোমালোকে কাৰ্যকলাপ চাবা ইয়াৰ পৰা কুৱেশ্যন এটা নহয় এটা আহিবই পাৰে দাতব্য তাৰপিছত এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হে দাতব্য অক্সাইডবোৰক কি ক্ষাৰকীয় অক্সাইড বুলি কোৱা হয় আকৌ অদাতব্য অক্সাইডবোৰ কিহৰ এচিড ধৰ্মী হয় এইটো মনত ৰাখিবা দাতব্য অক্সাইডবোৰ কেনেকুৱা ক্ষাৰক ধৰ্মী বা ক্ষাৰকীয় অক্সাইড বোলে আৰু অদাতব্য যিখিনি তোমাৰ এচিড মানে অক্সাইড আছে সেইখিনি কেনেকুৱা এচিড ধৰ্মীৰ হয় ঠিক আছে তাৰপিছত আহে তোমাৰ ক্ষাৰক এটাত পানী দ্ৰৱীভূত কৰিলে কেনেকুৱা হয় চোৱা NaOH এটা ক্ষাৰ আছে এইটো আমি পানী মিক্স কৰিছো পানী মিক্স কৰাৰ লগে লগে Na আৰু OH টো ডিভাইড হৈ গৈছে আকৌ আয়ন এটা উৎপন্ন হৈছে Na প্লাছ আৰু OH মাইনাছ আয়ন উৎপন্ন হৈছে সেম তেনেকে দুটা দিয়া আছে আৰু এইবোৰৰ পৰাও এক্সপেক্টেড কুৱেশ্যন এটা আহি যাব পাৰে HCl পানীত দ্ৰৱীভূত কৰিলে তোমাৰ কি হয় HCl এটা হাইড্ৰক্লৰিক এচিড হয় নাই পানী যোগ কৰিলে কি হাইড্ৰনিয়াম আয়ন আৰু ক্লোৰিনটো সেপাৰেট কৰি দিয়ে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো অলপ মানে পাক লগাই কুৱেশ্যনটো আহিব পাৰে এচিডৰ লগত যদি আমি ক্ষাৰ যোগ কৰো তেনেহ'লে লৱণ পানী উৎপন্ন হয় দাতৱ অক্সাইডৰ লগত যদি আমি এচিড যোগ কৰো তেনেহ'লে লৱণ আৰু পানী পাওঁ আকৌ ক্ষাৰক লগত যদি আমি এচিড যোগ কৰো তেনেহ'লে লৱণ আৰু পানী পাওঁ এই কথাবোৰ মনত ৰাখিবা যে দাতৱ অক্সাইডৰ এচিড যোগ কৰিলে কি উৎপন্ন হয় তেতিয়া কি উৎপন্ন পাবা লৱণ আৰু পানী উৎপন্ন হয় এইখিনি বস্তু পাবা পানীত এচিড ক্ষাৰক দ্ৰৱীভূত কৰা প্ৰক্ৰিয়াটো অতি হয় তাপবৰ্জী বিক্ৰিয়া এইটো কিন্তু তোমাৰ এছাৰশ্যন ৰিজনত আহি যায় বুজি পাইছা নে নাই এচিড সদায় পানীত যোগ কৰিব লাগে এইটো মনত ৰাখিব লৌহকৰণ মানে কি এইটো প্ৰশ্ন তোমালোকৰ আহে pH স্কেলটো কিমান 0 পৰা 14 লৈ এইটো কুৱেশ্যন বাৰে বাৰে আহে 1 to 14 2 to 17 7 to 14 এনেকে আহি যায় তাৰপিছত এটা কথা মনত ৰাখা যে 0 পৰা 7 লৈ আহিলে এচিড হয় 7 টো প্ৰহমন হয় নিউট্ৰেলাইজেশ্যন হয় 7 to 14 টো কি হয় ক্ষাৰকীয় হয় এই কথাটো ভালকে চাবা তাৰপিছত পাচক ৰসত কি থাকে প্ৰায় 1.2 pH থাকে মানে এচিড থাকে আৰু হয় নাই 1.2 pH মিন্স কি এচিড হয় আকৌ নেমু ৰসত 2.2 pH থাকে বিশুদ্ধ পানীৰ তেজত 7.4 pH থাকে মেগনেছিয়াম দুগ্ধত 10 pH থাকে আৰু সোডিয়াম হাইড্ৰক্সাইডৰ মিশ্ৰত কিমান থাকে 14 pH থাকে আকৌ 7.0 পৰা 7.8 ৰ ভিতৰত আমাৰ শৰীৰটোৱে কি কৰে pH ৰ ভিতৰত আমাৰ কি কৰে শৰীৰটোৱে কাম কৰে 5.6 pH তকৈ কম হলে এচিড বৰষুণ হয় 5.5 pH তকৈ কম হলে কি হয় আমাৰ মুখত যদি 5.5 pH কমি যায় তেনেহলে দাঁতৰ দন্তক্ষয় হয় ঠিক আছে এইখিনি চাবা আকৌ তালিকা 2.3 যিটো আছে প্ৰাকৃতিক ভাৱে কিছুমান এচিডৰ নাম দিয়া আছে বিলাহীত কি এচিড থাকে চুৰত পাতত কি এচিড থাকে এই গোটেইখিনি বস্তু তালিকা 2.3 পাই যাবা এইখিনি ভালকে চাবা লৱণৰ কিছুমান নাম আহি যায় লৱণবোৰ চোৱা কি হয় পটাছিয়াম সালফেট সোডিয়াম সালফেট মেগনেছিয়াম সালফেট কপাৰ সালফেট সোডিয়াম নাইট্ৰেট সোডিয়াম কাৰ্বনেট আৰু এমোনিয়াম ক্লৰাইড এইখিনি বস্তু তোমালোকে চাবা আকৌ পেজ নাম্বাৰ তোমালোকৰ 30 31 32 33 এইখিনি ভালকে চাবা ইয়াৰ পৰা 100% কমন কুৱেশ্যন পাবাই য'ত তোমালোকৰ বেকিং চ'ডা কাপোৰ ধোৱা চ'ডা এইবোৰ ব্যৱহাৰ অগ্নি নিৰ্বাপন যন্ত্ৰত কি ব্যৱহাৰ কৰা হয় এই গোটেইখিনি কথা তোমালোকৰ এই পেজ নম্বৰ 30 31 32 33 ইয়াত মই বাৰে বাৰে কৈছো 100% কমন এই চাৰিটা পেজত তোমালোকে 100% কমন আৰু 100% শিওৰ তোমালোকে ইয়াৰ পৰা কুৱেশ্যন পাবাই তাৰপিছত আহা ধাতু আৰু অধাতু নামৰ চেপ্টাৰটোত তোমালোকে পোনপ্ৰথমে পাবা যে ক্ষাৰ ধাতু কি কি লিথিয়াম সোডিয়াম আৰু পটাছিয়াম হয় নে নাই ধাতুৰ লগত যদি অক্সিজেন যোগ কৰে তেনেহ'লে কি হয় ধাতৱ অক্সাইড সৃষ্টি হয় উভধৰ্মী অক্সাইড কি এটা উদাহৰণ দিবলৈ আহিলে কি আহিব Al2O3 এলুমিনিয়াম অক্সাইড হয় নে নাই তাৰপিছত তোমালোকৰ উভধৰ্মী অক্সাইডৰ বিক্ৰিয়াবোৰ কেনেকুৱা এই চোৱা মই দি দিছো এই দুটা বিক্ৰিয়া পৰীক্ষাত আহে থিউৰিত আহে চাই যাবা সোডিয়াম অক্সাইড যিটো আছে সোডিয়াম অক্সাইড আৰু পটাছিয়াম অক্সাইড পানীৰ লগত বিক্ৰিয়া কৰি ক্ষাৰ উৎপন্ন কৰে এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট সোডিয়াম তোমাৰ কি হয় সোডিয়াম পটাছিয়াম মুক্ত বায়ুত জ্বলি উঠে ইহঁতক কেৰাচিন তেলত ডুবাই ৰখা হয় এনডীকৰণ কি এইবোৰ প্ৰশ্ন আহে ধাতুৰ লগত পানী বিক্ৰিয়া কৰিলে কি হয় ধাতৱ অক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন হয় তাৰপিছত তোমাৰ ধাতৱ অক্সাইড আৰু পানী যিটো আছে তাত কি হয় ধাতুৰ হাইড্ৰক্সাইড উৎপন্ন হয় ঠিক আছে চোৱা এইটো অলপ মানে আউল প্ৰক্ৰিয়া কুৱেশ্যন ধাতুৰ লগত যদি পানী হয় তেনেহ'লে ধাতৱ অক্সাইড আৰু হাইড্ৰজেন আকৌ চোৱা ধাতৱ অক্সাইডৰ লগত যদি পানী হয় তেনেহ'লে ধাতুৰ হাইড্ৰক্সাইড উৎপন্ন হয় তাৰপিছত কোনটো ধাতু পানীৰ লগত বিক্ৰিয়া কৰি উপঙি উঠে চোৱা কেলছিয়াম আৰু মেগনেছিয়াম এই দুটা ধাতু পানীৰ লগত ৰিয়েকশ্যন কৰে তাৰপিছত উঠি যায় কাৰণ কি দুটাতে হাইড্ৰজেন গেছ লাগি থাকে আৰু হাইড্ৰজেন গেছটো পাতল সেইবাবে পানীৰ পৰা উপঙাই তোলে
তাৰপিছত চোৱা উতলা পানীৰ বাষ্পৰ লগত বিক্ৰিয়া কৰা ধাতুসমূহ কি কি? এলুমিনিয়াম, আইৰন, জিংক, এইখিনি কি হয়? এইখিনি বস্তু তোমাৰ কি হয়? এইখিনি বস্তু তোমাৰ মানে পানীৰ বাষ্পৰ লগত বিক্ৰিয়া কৰে। ঠিক আছে? নাইট্ৰিক এচিড কি চোৱা? নাইট্ৰিক এচিড HNO3 ধাতুৰ লগত বিক্ৰিয়া কৰিলে কিয় হাইড্ৰজেন গেছ উৎপন্ন নকৰে? মানে চোৱা কিয় নকৰে? এইটো বহুত ইম্পৰ্টেণ্ট, বহুত কমন কুৱেশ্যন হা। HNO3 এবিধ কি জাৰক পদাৰ্থ। হাইড্ৰজেন গেছক পানীলৈ জাৰিত কৰে আৰু নিজে নাইট্ৰজেনৰ এই N2O, NO, NO2 এই যিকোনো অক্সাইডলৈ কি কৰে? বিজাৰিত হৈ যায়। ঠিক আছে? এইখিনি বস্তু ভালকে চাব লাগিব। তাৰপিছত চোৱা মেগনেছিয়াম আৰু মেংগানিজ যিটো আছে Mn অতি লঘু HNO3 লগত বিক্ৰিয়া কৰিলে কি কৰে? হাইড্ৰজেন গেছ উৎপন্ন কৰে। চোৱা নাইট্ৰিক এচিড HNO3 কিন্তু তোমাৰ HCl তোমাৰ ধাতুৰ লগত ৰিয়েকশ্যন কৰিলে হাইড্ৰজেন গেছ উৎপন্ন নকৰে, কিন্তু মেগনেছিয়াম Mg আৰু Mn ৰ লগত যদি বিক্ৰিয়া কৰে তেনেহলে হাইড্ৰজেন গেছ উৎপন্ন কৰে। এইটো ভালকে চাবা আৰু এই ক্ৰমটো ভালকে চাবা, মেগনেছিয়াম, এলুমিনিয়াম, জিংক আৰু আইৰণ। কিন্তু কপাৰ লঘু HCl ৰ লগত কেতিয়াও বিক্ৰিয়া নকৰে। তাৰপিছত কুৱেশ্যনটো চোৱা অম্লৰাজ কি? অম্লৰাজ এইটো কুৱেশ্যন আহে হয় নে নাই? ধাতুৰ সক্ৰিয়তাৰ ক্ৰম যিটো আছে পেজ নম্বৰ 45, এই ক্ৰমটো ভালকে চাই যাবা, ইয়াৰ পৰা আহি যায়। NaCl আৰু MgCl2ৰ গঠন চিত্ৰটো চাই যাবা। পেজ নম্বৰ 49ৰ যিটো ওপৰৰ ভাগ আছে, সেই ওপৰৰ ভাগত 2-3টা কুৱেশ্যন আছে, এইখিনি ভালকে চাবা। মৌলিক আকৰ কাক বোলে, এইখিনি ভালকে চাবা। ঠিক আছে? তাৰপিছত তোমাৰ আকৰৰ পৰা ধাতু নিষ্কাশনৰ পদ্ধতি যিটো আছে চোৱা, অতি কম সক্ৰিয় ধাতু যিবোৰ আছে এইবোৰ আমি বিগলিত আকাৰক কি কৰো? বিদ্যুৎ বিশ্লেষণ কৰো। মজুলীয়া ধাতু যিবোৰ আছে দুটা আকাৰত পাওঁ, এটা হ'ল কাৰ্বনেট আৰু এটা হ'ল কি? ছালফাইড আকাৰত পাওঁ। কাৰ্বনেট আকাৰ যিটো আছে দুগ্ধীকৰণ পদ্ধতি দিওঁ আৰু ছালফাইড আকাৰটো তাপজাৰণ পদ্ধতি দিওঁ। এইটো ভালকে মনত ৰাখিব লাগিব। আকৌ কম সক্ৰিয় ধাতুবোৰ কি আকাৰত থাকে? ছালফাইড আকাৰত থাকে আৰু এইবোৰ কি? তাপজাৰণ প্ৰক্ৰিয়াৰে আমি বিশুদ্ধ ধাতুটো ওলাই আনো। তাৰপিছত মাৰ্কিউৰিক অক্সাইডবোৰ মাৰ্কিউৰিলৈ কেনেকৈ বিজাৰণ কৰা হয় চোৱা, বহুত ইম্পৰ্টেণ্ট এইটো চাবা। H2S ইয়াৰ ৰাসায়নিক নামটো কি? চিনাবাৰ হয়। চিনাবাৰ কি? মাৰ্কিউৰিৰ এটা আকৰ হয় নে নাই? মাৰ্কিউৰিৰ আকাৰটোৰ নাম কি? চিনাবাৰ। তোমালোকে এই দুটা কুৱেশ্যন ভালকে চাই যাবা যে মাৰ্কিউৰিক অক্সাইডবোৰ মাৰ্কিউৰিলৈ কেনেকে আমি বিজাৰিত কৰো। ফাৰ্ষ্টত চিনাবাৰ থাকে, মানে মাৰ্কিউৰিৰ আকাৰটো থাকে, তাৰপিছত বায়ুমণ্ডলৰ যিটো অক্সিজেন আছে তাৰ লগত তাপ দি আমি কি কৰো? মাৰ্কিউৰিক অক্সাইডটো পাওঁ। মাৰ্কিউৰিক অক্সাইডৰ পাছত মাৰ্কিউৰিক অক্সাইড যিটো আছে, মাৰ্কিউৰিক অক্সাইডটোক আমি তাপ দি ডাইৰেক্টলি আমি কি পাই যাওঁ? ডাইৰেক্টলি আমি মাৰ্কিউৰিটো পাই যাওঁ। চেম তেনেকে কপাৰৰ কথাটো উল্লেখ কৰা আছে, কপাৰটো ভালকে চাই যাবা। তাৰপিছত তাপজাৰণ, দগ্ধীকৰণ দুটা পদ্ধতি আছে, দুটা পদ্ধতি উদাহৰণ সহ তোমালোকে বুজাই লিখা। এইটো পেজ নম্বৰ 51ত পাই যাবা। এইটো ভালকে দুটা এক্সাম্পল দিয়া আছে আৰু ইয়াৰ ডেফিনেশ্যনটো দিয়া আছে। ৰেল লাইনৰ যিটো চিৰি আছে, এইটো জোৰা দিওঁতে আমি কি কৰো? থাৰ্মিট বিক্ৰিয়া প্ৰয়োগ কৰো। এইটো ভালকে চাবা। বিদ্যুৎ বিশ্লেষণ পদ্ধতিটো ভালকে চাবা। এনড বোকা কি? এইটো ভালকে চাবা। আকৌ ক্ষয়ীভৱন আৰু তোমাৰ ক্ষয় প্ৰতিৰোধী এই দুটা টপিক তোমালোকে পেজ 53 আৰু পেজ 54ত থ্ৰলি ভালকে এই দুটা পেজ ভালকে পঢ়িবা। তাৰ পৰা 2-3টা কুৱেশ্যন 100% পাবাই। ঠিক আছে? তাৰপিছত কাৰ্বনৰ তার যৌগ চোৱা, ইয়াত আছে তোমাৰ প্ৰথমতে গ্ৰেফাইট, হীৰা আৰু ফুলেৰিন। চোৱা C60 ফুলেৰিনৰ সংকেতটো কি? C60। এই C60 এই ফুলেৰিনৰ গঠনটো আহে। গঠন সমযোজী কাক বোলে? গঠন সমযোজী চিত্ৰ আঁকিবলৈ আহে। এইটো ভালকে চাবা। মানে গঠনটো সেম, যিটো সমযোজীৰ গঠন সেম সেইটো কি হয়? গঠন সমযোজী বুলি কোৱা হয়। আৰু কিতাপত বা বুকত সেইখিনি বস্তু আছে। চাইক্লোহেক্সেন, বেঞ্জিনৰ গঠন এইটো ভালকে চাবা। কাৰ্যকৰী মূলকবোৰ 100% ভালকে চাবা। কাৰ্যকৰী মূলক যদি ভালকে এতিয়ালৈকে শিকা নাই তেনেহলে তোমালোকে কাৰ্বনৰ নামাকৰণবোৰ, চেইনডালৰ নামাকৰণবোৰ কৰিব নোৱাৰিবা। সমগণী শ্ৰেণী কাক বোলে? এইটো চাবা। আকৌ চোৱা সমগণী শ্ৰেণীৰ মই দুটা এক্সাম্পল দি দিছো, কিন্তু ভালকে চাবা। আকৌ কাৰ্বন যৌগৰ নামাকৰণ তুমি কেনেকে কৰিবা চোৱা। কাৰ্বন যৌগৰ যে নামাকৰণ কৰিবা তেতিয়া কি কৰিবা? কাৰ্বনৰ সংখ্যাটো কাউন্টিং কৰিবা। তাৰপিছত কাৰ্বনৰ মাজত কেইটাকে মানে বান্ধনী আছে সেইখিনি চাব লাগিব। যদি এটা থাকে তেনেহলে কি এলকেন বুলি কয়, দুটা থাকিলে এলকিন, তিনিটা থাকিলে এলকাইন বুলি কয়। এইখিনি ভালকে চাবা। ঠিক আছে? আৰু কাৰ্যকৰী মূলকটো চিনাক্তকৰণ কৰিব লাগিব। তেতিয়াহে তোমালোকে কাৰ্বন যৌগ এটা নামাকৰণ কৰিব পাৰিবা। আৰু পেজ নম্বৰ 68ৰ যিটো টেবুল আছে সেই টেবুলটো ভালকে চোৱা। সেই টেবুল যদি বুজি নোপোৱা কমেন্ট কৰিবা, মই সেই টেবুলটো ভালকে বুজাই দিম। আৰু তাতেই তোমালোকে এই কাৰ্বন যৌগৰ নামাকৰণখিনি পাই যাবা। তাৰপিছত চোৱা সংক্ষিপ্ত হাইড্ৰকাৰ্বনে অমলিন মানে ভাল নীলা এটা শিখা উৎপন্ন কৰে, যিটো আমাৰ গেছ ষ্টভত বা কিবা মানে আমাৰ যেতিয়া চিলিণ্ডাৰ জ্বলাও তেতিয়া এই ধোঁৱাটো ওলাই। অসংপৃক্ত হাইড্ৰকাৰ্বন হলে কলা ধোঁৱাযুক্ত আৰু হালধীয়া শিখা উৎপন্ন হয়, যেনেকে আমি হাৰিকেন জ্বলাওতে আমি পাওঁ। ঠিক আছে? তাৰপিছত চোৱা তোমালোকে এই এলকহল জাৰিত হৈ কাৰ্বক্সিলিক এচিড উৎপন্ন হোৱা বিক্ৰিয়াটো ভালকে চোৱা। চাইছা নে নাই? ইয়াত কি ক্ষাৰকীয় KMnO4
প্লাস তাপ দিছে নাইবা যদি কারুকিয় কেমেন O4 যদি নিদি আমি আমলিক K2Cr2O7 দিও আৰু তাপ দিও লগে লগে কি হ'ব আমি কাৰ্বক্সিলিক এচিডটো পাই যাম এইটো ভালকে চাবা তাৰপিছত তোমালোকে যোগাত্মক বিক্ৰিয়াটো ভালকে চাবা যোগাত্মক বিক্ৰিয়াটো সদায় নিকেল যিটো অনুঘটক আছে সেই অনুঘটক দিলেহে আমি এই বিক্ৰিয়াটো কৰিব পাৰো তাত চোৱা তোমালোকে কাৰ্বনৰ দুটা বন্ধনী আছে দুটা বন্ড আছে আৰু এইটো যেতিয়া হাইড্ৰোজেন উপস্থিত যেতিয়া নিকেল অনুঘটকটো আমি দিও দিয়াৰ লগে লগে দুটা হাইড্ৰোজেন ওপৰলৈ গুচি যায় আৰু এই আৰ যিবোৰ গ্ৰুপ আছে এইবোৰ তলফালে আহি যায় আৰু ইয়াত থকা দুটা বন্ধনী আছিল ইয়াত এটা বন্ধনী আহি যায় এই যিটো যোগাত্মক বিক্ৰিয়া আছে এইটো ভালকে চাবা তাৰপিছত প্ৰতিস্থাপন বিক্ৰিয়াটো ভালকে চোৱা প্ৰতিস্থাপন বিক্ৰিয়া যিটো আছে ক্লৰিনে হাইড্ৰকাৰ্বনৰ এটা এটাকৈ সকলোবোৰ হাইড্ৰোজেন পৰমাণু প্ৰতিস্থাপন কৰে সূৰ্যৰ পোহৰ উপস্থিতি দিয়াকে প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হয় এই ডেফিনেশ্যনবোৰ ভালকে চাবা আৰু ইয়াৰ যিটো ৰিয়েকশ্যন আছে এই ৰিয়েকশ্যনটো ভালকে চাবা ঠিক আছে আৰু তোমালোকৰ পেজ নাম্বাৰ 72 পৰা 75 লৈকে যদি তোমালোকে এতিয়াও চোৱাৰ বাকি আছে ভালকে এই 72 পৰা 75 লৈকে পেজখিনি ভালকে চোৱা আৰু ইয়াৰ পৰা 100% কমন চাৰিটা কুৱেশ্যন তিনিটা কুৱেশ্যন ইয়াৰ পৰা পাবাই এমচিকিউ হওক বা থিওৰি কুৱেশ্যনই হওক 72 পৰা 75 লৈকে তোমালোকে পাই যাবা তাৰপিছত যিটো কেমিষ্ট্ৰি লাষ্ট চেপ্টাৰ আছে মৌলৰ পৰ্যবিত শ্ৰেণীবিভাজন পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ এইটো চোৱা ফাৰ্ষ্টত তোমালোকে ডবাৰিনৰ ট্ৰায়েডবোৰ চাব লাগিব তালিকা 5.12 চাবা নিউলেন্সৰ অষ্টসূত্ৰটো চোৱা অষ্টসূত্ৰৰ সীমাবদ্ধতা বা ভুলবোৰ চাবা মানে তোমাৰ মেণ্ডেলিভৰ পৰ্যায় তালিকাৰ ভুল আৰু সফলতাবোৰ চাবা অক্সাইড আৰু হাইড্ৰেটৰ ক্ৰমবোৰ চাবা এই ক্ৰমবোৰ আহে অক্সাইড আৰু হাইড্ৰেটৰ ক্ৰমবোৰ আহে স্কেণ্ডিয়াম গেলিয়াম জাৰ্মেনিয়ামৰ আৱিষ্কাৰৰ আগতে মেণ্ডেলিভে কি নাম ৰাখিছিল একাবৰণ হয়নে নাই একা এলুমিনিয়াম এনেকে এইবোৰ নাম থৈছিল নে নাই এইবোৰ একাবৰণ একা এলুমিনিয়াম একা চিলিকন এনেকুৱা যিবোৰ নাম দিছিল সেই গোটেইখিনি নাম তোমালোকে চাব লাগিব তাৰপিছত মেণ্ডেলিভৰ পৰ্যায় তালিকাত সমস্থানিক সমূহ আৱিষ্কাৰ হৈছিল মৌল এটাৰ সমস্থানিক ৰাসায়নিক ধৰ্ম যিটো আছে এইটো একেই থাকে কিন্তু পাৰমাণবিক ভৰটো বেলেগ বেলেগ থকা চোৱা তোমালোকৰ যিটো এছাৰশ্যনৰ ৰিজন টাইপ কুৱেশ্যন আহে এই পইণ্টটো কিন্তু উঠাই দিব পাৰে এইটো ভালকে চাবা এইটো মানে এক্সপেক্টেড বেছি আৰু তাৰপিছত চোৱা হেনৰি মজলিয়ে 1930 যিটো মানে মডাৰ্ণ পিৰিয়ডিক টেবুল যিটো আছিল আধুনিক পৰ্যায়বিত তালিকা এই তালিকাখন পাব্লিছ কৰিছিল হয় নে নাই তাৰপিছত কি কৰিছিল যে আধুনিক পৰ্যায়বিত তালিকাত এটা নীতি বা এটা ধৰ্ম বা এটা ৰুল মতে তেওঁ কৰিছিল সেই ৰুলটো কি আছিল যে মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমত সলনি হয় এই নীতিটো তোমালোকৰ কিন্তু এছাৰশ্যনৰ ৰিজন টাইপত কুৱেশ্যনত আহি যায় আধুনিক পৰ্যায় তালিকাটো কোনটো ভিত্তিত পৰ্যায়বিত তালিকাটো চিষ্টেমেটিক কৰা হৈছিল কোনটো মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ যিটো ক্ৰম আছে সেইটো ক্ৰমৰ ওপৰত ধৰা 1 নম্বৰত হাইড্ৰোজেন 2 নম্বৰত হিলিয়াম ঠিক তেনেকে দিয়া হৈছিল ঠিক আছে এইটো ভালকে চাবা তাৰপিছত পৰ্যায়বিত তালিকাত আধুনিক পৰ্যায়বিত যিটো তালিকা আছিল সেই পৰ্যায়বিত তালিকাটোত 18টা স্তম্ভ বা বৰ্গ আছিল আৰু 7টা পৰ্যায় বা পথালিকা অনুভূমিকে হাৰি আছিল এই পইণ্টবোৰ ভালকে চাবা আকৌ চোৱা ইয়াত কি হৈছে যে বৰ্গ এটাৰ মৌলবোৰত একে সংখ্যক তোমাৰ কি যোজক ইলেক্ট্ৰন থাকে যেনেকে যদি আমি 17 নম্বৰ যিটো বৰ্গ আছে সেইটো যদি লওঁ চোৱা ফ্লৰিন আৰু ক্লৰিন যদি দুটা আমি মৌল লৈ চিন্তা কৰো তেনেহ'লে ফ্লৰিনৰ কি আছে 9 আছে আৰু ক্লৰিনৰ কিমান 17 নম্বৰত আছে হয় নে নাই 9টো যদি আমি ভাঙো তেনে কেনেকে ভাঙিম KLMN শেলত যে 2,7 আৰু ক্লৰিনটো যদি ভাঙো কেনেকে ভাঙিম 287 চোৱা 8 2 10 আৰু 7 17 সেইটো কিমান 7 আৰু 2 কিমান 9 চোৱা লাষ্টত যিটো 7 আছে হয় নে নাই 7 আছে এই 7 থকাটো আমি এটা কথা বুজি পাম যে 7 মিন্স যেটো 7 আছে তাৰ লগত 10 প্লাস কৰিলে আমি কিমান নম্বৰ বৰ্গটো পাম 17 নম্বৰ বৰ্গটো পাম এতিয়া চোৱা যদি আমি বৰ্গত কি হয় বৰ্গটোত ওপৰৰ পৰা তললৈ ক্ৰমে কক্ষপথৰ সংখ্যা বাঢ়ে ফলত কি হয় পৰমাণুৰ আকাৰটো কি হয় বাঢ়ে আৰু হাইড্ৰোজেনৰ পৰমাণু যিটো পাৰমাণবিক ব্যাসাৰ্ধ সেইটো কিমান 37 পিকোমিটাৰ 1 পিকোমিটাৰত কিমান 10 to the power -12 pm বা পিকোমিটাৰ এতিয়া চোৱা কাৰ্যকলাপ 5.7 আৰু 5.8 এই দুটা কাৰ্যকলাপ চাবা এই দুটা কাৰ্যকলাপৰ পৰা এটা কুৱেশ্যন আহিব পাৰে ঠিক আছে তাৰপিছত চোৱা পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ কি হয় পাৰমাণবিক ব্যাসাৰ্ধ কমে কাৰণ নিউক্লিয় আজান বাঢ়ে ফলত কি হয় পৰমাণুৰ আকাৰ বাঢ়ে বা যোজক ইলেক্ট্ৰন বাঢ়ে যদি ফাৰ্ষ্টত এটা থাকে তাৰপিছত দুটা বাঢ়ে তিনিটা বাঢ়ে এনেকে বাঢ়ি যায় যাৰ ফলত কি হয় পৰমাণুৰ আকাৰটো বাঢ়ি আহে বুজি পাইছা তাৰপিছত চোৱা যদি আমি ক'বলৈ যাওঁ যে পৰ্যায় এটাত কি হয় বাওঁফালৰ পৰা সোঁফাললৈ গ'লে পৰমাণুৰ ব্যাসাৰ্ধ কমে কাৰণ নিউক্লিয় আজান যিটো আছে সেইটো কি হয় বাঢ়ি যায় ফলত কি হয় পৰমাণুৰ আকাৰ কমি যায় কাৰ কমি যায় পৰ্যায়ত কমি যায় কিন্তু তোমাৰ বৰ্গত বাঢ়ি যায় বৰ্গত আকাৰটো বাঢ়ে পৰ্যায়ত আকাৰটো কমে
জাতকল্পৰ কথা ক'বলৈ গ'লে যে সিহঁতে জাতু আৰু অজাতু দুয়োটাৰে ধৰ্ম দেখুৱায়, যাৰ কাৰণে কি বুলি কোৱা হয় জাতকল্প বুলি কয়। জাতকল্পৰ কিছুমান নাম মই দিছোঁ, চোৱা। জাতকল্পৰ কিছুমান নাম মই দিছোঁ, এই জাতকল্পৰ নামবোৰ চোৱা, যে বৰণ, চিলিকন, জাৰ্মেনিয়াম, আৰ্ছেনিক, এই গোটেইখিনি মই জাতকল্পখিনি মই নামখিনি দি দিছোঁ, এইখিনি চাবা। তাৰপিছত ইম্পৰ্টেণ্ট টপিক আছে এইটো কি, যে বৰ্গ এটাত ওপৰৰ পৰা তললৈ ক্ৰমে যোজক ইলেক্ট্ৰনৰ ওপৰত আকৰ্ষণীয় ক্ৰিয়া কৰা কাৰ্যকৰী নিউক্লিয় আদানৰ মান কমে। বৰ্গ এটাত ওপৰৰ পৰা তললৈ দাতৱীয় ধৰ্ম বাঢ়ে। এই যিখিনি পইণ্ট আছে, এই দুটা পইণ্ট তোমালোকে ইমান ধুনীয়াকৈ শিকা, যিটো পইণ্ট তোমালোকৰ পৰীক্ষাত 100%, মই কি কৈছোঁ 100% গেৰাণ্টি, এই দুটা পইণ্টৰ পৰা তোমালোকৰ কুৱেশ্যন বা প্ৰশ্ন থাকিবই। এই দুটা পইণ্ট কি কৈছে, যে বৰ্গ এটাত ওপৰৰ পৰা তললৈ ক্ৰমে যোজক ইলেক্ট্ৰনৰ ওপৰত আকৰ্ষণীয় যিটো ক্ৰিয়া, সেইটো কি হয়, নিউক্লিয় আদানৰ মানটো কমি আহে। ফলত কি হয়, যে বৰ্গ এটাত ওপৰৰ পৰা তললৈ যিটো দাতৱীয় গুণ, সেইটো কি হয়, দাতৱীয় ধৰ্মটো বাঢ়ে। আকৌ পৰ্যায়ত কি হয়, ওপৰৰ পৰা যিটো তোমাৰ কি হয়, সোঁফালৰ পৰা যেতিয়া বাওঁফাললৈ যায়, তেতিয়া কি হয়, আকৰ্ষণীয় ক্ৰিয়া কৰা কাৰ্যকৰী নিউক্লিয় আদানৰ মান বাঢ়ে। পৰ্যায় এটাত কি হয়, সোঁফালে যিমান যাব সিমান কি হ'ব, দাতৱীয় ধৰ্মটো কমিব। এই দুটা পইণ্ট তোমালোকে ভালকৈ চোৱা। গতিকে চোৱা, তোমালোকৰ কেমিষ্ট্ৰি পাৰ্টটোত মই 5টা চেপ্টাৰ আলোচনা কৰিছোঁ। এই 5টা চেপ্টাৰ মই ৰিভাইজ কৰিছোঁ। এই 5টা চেপ্টাৰৰ পৰা তোমালোকৰ ইয়াৰ পৰা এক্সপেক্টেড কুৱেশ্যন বহুত আছে, তোমালোকে ভালকৈ ৰিভাইজ কৰা আৰু ভালকৈ চোৱা, ইয়াৰ পৰা কুৱেশ্যন আহিব, ভালকৈ পঢ়া। মই আশা কৰোঁ তোমালোকৰ পৰীক্ষা ভাল হ'ব। আৰু এইদৰেই তোমালোকক মই ফিজিক্স আৰু বায়'লজি লগতে EVSৰো মই ভিডিঅ' আপলোড কৰিম। তোমালোকে ভিডিঅ'বোৰ ভালকৈ চাবা, ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা। ঠিক আছে, আজি ভিডিঅ'ৰ পৰা ইমানতেই মই বিদায় লৈছোঁ। থেংক ইউ।